উদঙীয়া গৰুৰ চৰণীয়া পথাৰ নহয় আমগুৰি। যদি কোনোবাই ভাবিছে আমগুৰি ৰক্ষীয়াবিহীন তেনেহ'লে সেয়া ভুল। আমগুৰি সমষ্টিবাসীৰ সপক্ষত আছাম লাইফ 7-এ সাবল্যতাৰে কণ্ঠ নিগৰাইছে আৰু অনাগত দিনত নিগৰাই যাব। প্ৰিয় দৰ্শকসকল, আমি কালি ডুবদৰৰ এটা ৰাস্তা প্ৰায় 2,14,00,000 টকাৰে নিৰ্মিত এটা ৰাস্তাৰ পথৰ অনিয়মৰ কথা আমি উল্লেখ কৰিছিলোঁ আৰু সেই সংবাদটো দেখাৰ পিছতে আজি এই স্থানীয় ৰাইজে আমাক মাতিলে এই পথটো। আপোনালোকে দেখিছে এই পথটোৱে হৈছে আমগুৰি কছাৰী লাইন তিনিআলিৰ পৰা SDC কাৰ্যালয়ৰ ফালে যোৱা এই পথ। এই পথটো নিৰ্মাণ কৰা এমাহ নহওঁতেই এনেদৰে, মই কেমেৰা পাৰ্চনক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ, এনেদৰে বখলে এৰ খাই গৈছে। চাওক, এমাহ হোৱা নাই, এমাহ নহওঁতে এনেদৰে এই পথটো বখলে এৰ খাই গৈছে। স্থানীয় ৰাইজৰ অভিযোগ যে এই কামখিনি ঠিকাদাৰে ভালদৰে কৰা নাই আৰু এনেদৰেই আজি আমগুৰি সমষ্টিত একাংশ লুণ্ঠনকামীৰ ব্যক্তিৰ ঠিকাদাৰৰ এনেধৰণৰ লুণ্ঠন কাৰ্য অব্যাহত ৰাখিছে। আমাৰ লগত আছে দিগন্ত শইকীয়া। কি ক'ব? এনেদৰে আমি কালি দেখুৱাইছিলোঁ ডুবদৰৰ এটা পথ আৰু পুনৰবাৰ আজি আমগুৰি কলেজ তিনিআলিৰ এই পথটো বখলে এৰ খাই গৈছে। কি ক'ব এই ক্ষেত্ৰত? এইটো পথৰ গৌৰৱ পথ আঁচনিৰ অধীনত এই পথটো নিৰ্মাণ হৈছে প্ৰায় 2 কোটি টকা। আপুনি আচৰিত কথা, এইটো আপুনি যিটো দেখুৱাইছে এইটোতো বখলকৈ এৰ খাইছে আৰু ৱাল চক, এয়া ড্ৰেইনৰ ৱাল ফাট মেলিলে এয়া। আৰু তাতকৈ আচৰিত কথা, এইফালৰ ড্ৰেইনবিলাক মিউনিচিপালিটিয়ে বনোৱা। ইয়াৰ ওপৰতে তেওঁলোকে অকল এই টাইল এইবিলাক ওপৰত প্লাষ্টাৰ মাৰিছে আৰু প্লাষ্টাৰ মাৰি তেনেকৈ এই গৌৰৱ পথ আঁচনিৰ নামত যি 2 কোটি টকা আহিছে তেনেকৈ লুণ্ঠন কৰিছে। এই গোটেইটো এইটো মিউনিচিপালিটিয়ে বনোৱা। মিউনিচিপালিটিয়ে বেনাৰ আছে তেওঁলোকে লগোৱা, নিম্প্লেট আছে, এনেকৈ লুণ্ঠন কৰিছে। অকল এয়াই নহয়, গোটেই ড্ৰেইনটো আপুনি চাওক, এই গোটেই ছাইডটোত গোটেই আঁচনি ধন মিউনিচিপালিটি ধৰণৰে তেওঁলোকে এয়া মাছত তেলে মাছ ভাজিছে এই গৌৰৱ পথ আঁচনিৰ যি ঠিকাদাৰ। আৰু অকল ঠিকাদাৰে নহয়, ইয়াত যিবিলাক অভিযন্তা জড়িত আছে, যি বিলত স্বাক্ষৰ কৰিছে তেওঁলোকো ইয়াত কমিশ্যন লৈছে। এটা বৃহৎ এই 2 কোটি টকা বৃহৎ কমিশ্যনৰ বজাৰ চলিছে এই পথটো নিৰ্মাণৰ নামত। আৰু এটা ডাঙৰ নেক্সাছ আছে, এইখিনি জেললৈ যাব। এই যিখিনি চৰকাৰী পুঁজি অপব্যয় কৰিছে এইখিনি জেললৈ যাব, কাৰণ আমি হাত-সাৱটি বহি নাথাকোঁ। চৰকাৰী পুঁজি বা ৰাইজৰ ধন যি অপব্যয় কৰিছে তেওঁলোকৰ বিৰুদ্ধে আমি শীঘ্ৰে থানাত এজাহাৰ দাখিল কৰিম। আৰু পৰ্যায়ক্ৰমে যদি আমি গুৱাহাটী উচ্চ ন্যায়ালয়ত PL দাখিল কৰিবলগীয়া হয় PL দাখিল কৰিম, কিন্তু চৰকাৰী পুঁজি বা ৰাইজৰ ধন অপব্যয় কৰিবলৈ দিয়া নহ'ব। আৰু বিশেষ ইয়াৰ যিসকল অভিযন্তা, মই ঠিকাদাৰৰ কথা কোৱা নাই, ঠিকাদাৰে নিজৰ লাভৰ বিনিময়ত যি কাম কৰিব, কিন্তু অভিযন্তাসকল চৰকাৰী তেওঁলোকৰ দায়িত্ব আছে, তেওঁলোকৰ মাহিলী তেওঁলোকে দৰমহা পায়, ৰাইজৰ ধৰণে তেওঁ দৰমহা পায়। তেওঁলোকে আকৌ এখন এক্সট্ৰা কমিশ্যনৰ বজাৰ মেলি পেলাই এনেকৈ পুঁজি লুণ্ঠন কৰিবলৈ দিয়া নহ'ব। আৰু ইয়াত যিসকল জড়িত আছে বিশেষকৈ অভিযন্তা আৰু ঠিকাদাৰ, এওঁলোকৰ এটা ভৰি এতিয়া আইনী মজিয়াত ভৰি দিব লাগিব খুব শীঘ্ৰে। আৰু আমি RTI এতিয়া দাখিল কৰিছোঁ, আৰু RTI যেতিয়া আহিব ইয়াত সবিস্তাই ইয়াৰ ড্ৰয়িং এষ্টিমেটত আপুনি পোৱা যাব ক'ত কিমান কি আছিলে, ক'ত ঢালাই। আপুনি এইটো চাওক, এই ঢালাই এতিয়া 2-3 মাহ নহওঁতে ঢালাই ৱাল ফাটিবতো নালাগে। চাওক এইবোৰ চাওক, বা এইখিনি মিউনিচিপালিটিয়ে বনোৱা, এইখিনি ধন লুটি খালে আৰু তেওঁলোকে নিজে এইয়া 2-3 মাহ নহওঁতে ৱাল ফাটি। মানে এনেকুৱা হ'ল নেকি, মিউনিচিপালিটিয়ে বনোৱা যিটো নিৰ্মাণ কাৰ্য তাৰ ওপৰতে এওঁলোকে নিৰ্মাণ কৰি পেলাই টকা আত্মসাৎ? হয়, মাছৰ তলে মাছ ভাজিছে। কামটো কৰিছিলে এইটো মিউনিচিপালিটি, এখন বেনাৰ আছে, কিন্তু এওঁলোকে তাৰ ওপৰতে প্লাষ্টাৰ কৰি পেলাই এই পুঁজিটো মুকলি কৰি লৈ গুচি গ'ল। ধন্যবাদ জনাইছোঁ। প্ৰিয় দৰ্শকসকল, আপোনালোকে দেখিছে কেনেধৰণৰ অনিয়ম। আৰু আমগুৰি কলেজ তিনিআলিৰ পৰা আমগুৰি মহাবিদ্যালয়ৰ এই পথটো কিমান ব্যস্ততাপূৰ্ণ এটা পথ। এই পথে অহা যোৱা কৰে আমগুৰি মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল, যিসকল আমাৰ ভৱিষ্যত দিনৰ দেশৰ ধৰণীস্বৰূপ। এই ছাত্ৰ ছাত্ৰীসকলে এই পথটোৱে অহা যোৱা কৰে। আৰু আমি জানিব পৰা মতে এই কাম যিসকলে কৰিছে তেখেতসকল সামাজিকভাৱে যোৱা দিনবোৰত যথেষ্ট দায়বদ্ধ সম্পন্ন ব্যক্তি হিচাপে পৰিচিত। আমগুৰি সমাজ জীৱনত এই কামটো যিখিনিয়ে কৰিছে, আমগুৰি সমাজ জীৱনত তেখেতসকল যথেষ্ট দায়বদ্ধ সম্পন্ন ব্যক্তিৰূপে পৰিচিত। এয়াই নেকি তেখেতসকলৰ দায়বদ্ধতাৰ নমুনা। তেখেতসকলৰ ভতিজাহঁতীক, তেখেতসকলৰ ভাইটি ভণ্টিৰ দৰে
আমগুৰি কলেজৰ ছাত্ৰ ছাত্ৰীসকলে এই পথেৰে অহা যোৱা কৰে এই পথতে আছে আমগুৰিৰ SDC অফিচ এই পথতে আছে আমগুৰি ইলেক্ট্ৰিচিটি বোৰ্ড কিমান এটা ব্যস্ততাপূৰ্ণ পথ আজি আপোনালোকে দেখিছে যে এমাহ নহওঁতে এনেধৰণে বখলে এৰ খাই গৈছে আৰু ছমাহৰ পিছত এই পথটোৰ অৱস্থা কেনে হ'ব আপোনালোকে নিশ্চয়ভাৱে বুজিব পাৰিছে প্ৰায় 2 কোটি টকা এনেদৰেই লুণ্ঠন কৰিছে ঠিকাদাৰ অভিযন্তা আৰু চৰকাৰী বিষয়া কৰ্মচাৰী মিলি আৰু আমগুৰি সমষ্টিৰ যিজন বিধায়ক এইজন বৰ্তমান কুম্ভকৰ্ণ নিদ্ৰাত এইজন বিধায়ক থকা নথকা কোনো অৰ্থ নাই এতিয়া এখেতে এতিয়া শিৱসাগৰ সমষ্টি উন্নয়নৰ কাৰণে মন মেলিছে এজন বিধায়কৰ হাতত আমগুৰি সমষ্টি নিৰাপদ নহ'ল আমগুৰি পথৰ অৱস্থা আজি শোচনীয় হ'ল আপোনালোকে দেখিছে কেনেধৰণে বখলকে খাই গৈছে একদম অতি নিম্ন মানদণ্ডৰ কাম এনেকৈ চুই দিলে এইবোৰ শিল এৰাই গৈছে এনেধৰণে নিৰ্মাণ কৰিছে আৰু তেওঁলোকে অভিযন্তা ঠিকাদাৰ মিলি তেখেতসকলৰ পকেট গৰম কৰিছে আৰু এনেদৰে চলি আছে আমগুৰি সমষ্টিৰ উন্নয়নৰ কাম এয়াই হৈছে আমগুৰি সমষ্টিৰ উন্নয়ন আৰু যিজনে আমগুৰি সমষ্টিৰ খনিকৰ বুলি কয় প্ৰদীপ হাজৰিকা এইজন আজি কুম্ভকৰ্ণ নিদ্ৰাত পুনৰ কওঁ যদি কোনোবাই ভাবিছে যে আমগুৰি সমষ্টি আজি ৰক্ষাবিহীন সেইসকলে জানক যে আমগুৰি সমষ্টি উদঙীয়া গৰুৰ চৰণীয়া পথাৰ নহয় আৰু আমি আসাম লাইভ 7 থকালৈকে এয়া কেতিয়াও হ'বলৈ নিদিওঁ চাই থাকিব আসাম লাইভ 7 ধন্যবাদ